বাৰীৰ বিনখিনি ভালদৰে ধুই একেবাৰে সৰু সৰুকৈ কাটি ল'লোঁ। বাদাম অলপমান শুকানকৈ কেৰাহীখনত ভাজি বাকলিখিনি এৰুৱাই মিক্সিত পিচি ল'লোঁ। কেৰাহীখনত অলপমান সৰিয়হৰ তেল গৰম কৰিলোঁ। আধা চামুচ গোটা জিৰা ফুটাই এটা শুকান জলকীয়া, এইটো যথেষ্ট ডাঙৰ, মাজতে দুফাল কৰি দি দিলোঁ। আধা চামুচ দি দিলোঁ বগা তিল। এতিয়া বিনখিনিও দি দিলোঁ। হিচাপমতে নিমখ, হালধি, ধনিয়া গুড়ি আৰু কাশ্মীৰ মিৰ্চ পাউডাৰ অলপমান দিলোঁ। মিডিয়াম ফ্লেমত 1 মিনিটমান ভজাৰ পাছত এতিয়া গেছটো একেবাৰে ল' কৰি দিছোঁ আৰু ঢাকি দিছোঁ বিনখিনি সিজিবৰ কাৰণে। সিজি অহাৰ পাছত 4-5 টোপালমান নেমু ৰস দিলোঁ। পিচি লোৱা বাদামখিনিও দিলোঁ। এতিয়া গেছটো মিডিয়ামত ৰাখিছোঁ আৰু প্ৰায় 5 মিনিটমান এনেদৰেই লৰাই আছোঁ। শুকাই আহিলে আৰু বিনৰ ভাজিখন হৈ গ'ল। এনেদৰে বাদামৰ লগত বনোৱা বিনৰ ভাজিখন খাই খুবেই সোৱাদ লগা হয়। ট্ৰাই কৰি চাব। আজিলৈ আহিছোঁ, বাই।